ধন্যবাদ জ্ঞাপন করেছেন। এই মিলে মন্ডলের প্রতি মাসুমা পারভিন ইয়ার পিছতেই এই মঞ্চে করে দিন আলোচনী পাব। আমি সেই 150 বছৰ আগতে যিখিনি বুঢ়ীআৰী সাধু পাব। আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বৌদ্ধিক বিকাশ আৰু মানসিক বিকাশৰ কাৰণে আমি এই কিতাপখিনি সংগ্ৰহ কৰিছোঁ আৰু ইয়াৰ পৰা লৈ গৈ সিহঁতক অলপ আখৰৰ লগত চিনাকি কৰিছোঁ। মুচুৰি পিঠা আৰু তিলৰ কিবা আছে আৰু লাৰু, টেকেলি পিঠা এইবোৰে। স্বচ্ছতা মেলা আয়োজিত আপনার ইন্ডিপেন্ডেন্ট ড্যান্সর আজি ৭৮তম দিবস হিসাবে এই পৌৰসভাই যোনটো স্বচ্ছতা পদক্ষেপ হাতত লৈছে, তো ইয়াতে আমি গছ গছনি, নাৰ্চাৰীৰ ফুল চিনাৰী ইত্যাদি লৈ আহিছোঁ। আহি ইয়াতে আমি যোনটো পৰিৱেশ চাইছোঁ, ইয়াৰ পৰিৱেশটো বহুত পৰিষ্কাৰ পৰিচ্ছন্ন ক্লিন আমি দেখা পাইছোঁ। তো ইয়াতে আহিও আমাৰ ভাল লাগিছে। আৰু একচুৱেলি আমি নাৰ্চাৰী মানুহ হয়। আমাৰ এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বৈতামাৰী নৃত্য বজাৰত, এইটো আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বৈতামাৰী নৃত্য বজাৰত আমাৰ মেইন নাৰ্চাৰীখন আছে, ডাঙৰ নাৰ্চাৰী। তো তাতে আপোনালোকে বিভিন্ন ধৰণৰ গছ গছনি পাব, দেখি বিদেশী। এই মুহূৰ্তে আমি চাববাসী ৰাইজে প্ৰথমবাৰৰ বাবে স্বচ্ছতা মেলা দেখিবলৈ পাইছোঁ। ইয়াৰ আপোনালোকৰ মূল উদ্দেশ্যটো কি আৰু ৰাইজক কি বাৰ্তা দিব বিচাৰিছে? নমস্কাৰ, মই চাপৰ মিউনিচিপালিটিৰ পৌৰনেত্ৰী। আমি আজি এইবাৰ গণতন্ত্ৰ দিৱস আমাৰ আমি বোৰ্ড মিটিং কৰিলোঁ। বোৰ্ড মিটিং কৰাৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এইবাৰ স্বাধীনতা দিৱসত এটা নতুন কাৰ্যসূচী হাতত ল'ম। কাৰ্যসূচী মৰ্মে আমি সকলো এক্সিকিউটিভ অফিচাৰ, আমাৰ ভাইচ চেয়াৰমেন, সকলো ৱাৰ্ড কমিশ্যনাৰ, আমি বিশেষকৈ এক্সিকিউটিভ অফিচাৰৰে এইটো মানে আমাৰ কৰাৰ কাৰণে আগ্ৰহ আৰু মোৰো আছিল সপোন এইটো কৰাৰ কাৰণে। সেইমতে আমি স্বচ্ছ মেলা এটা, স্বচ্ছ ভাৰতৰ ওপৰত মোদীজীৰ যিটো সপোন, বিশ্বৰ সকলো দেশত যাতে আমাৰ স্বচ্ছতা অৱলম্বন কৰে, সেইটো এটা সজাগতা কৰাৰ কাৰণে ৰাইজৰ মাজত আমি এই দিনটো বাছি লৈছোঁ। আৰু সকলোৱে আহিছে, চাইছে কেনেকৈ আমি সকলো নিজৰ ঘৰখন, চহৰখন, নিজৰ গাঁওখন আমি ল'ৰা ছোৱালীৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ, কেনেকৈ আমি পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থাকিব পাৰোঁ, বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰোঁ। সেইটোৰ কাৰণে আজি আমি সেই পদক্ষেপ হাতত লৈছোঁ। আৰু বহুত মানুহ আহিছে, চাই আছে, ভাল লাগিছে, সকলোৱে সহযোগ কৰিছে, ৰাইজে সহযোগ কৰিছে। আৰু আমাৰ সাংবাদিক ভাইসকলেও আমাক বহুত সহযোগ কৰি আছে। গতিকে প্ৰচাৰ কৰি যাওক আপোনালোকে। ভাল লাগিছে আপোনালোক অহাৰ কাৰণে। ধন্যবাদ।